নন্দৰাজাৰ জয় হওক। আরে অক্রূর কোৱা কোৱা অক্রূর কি অভিপ্ৰায়ে পদাৰ্পণ কৰিলা এই বজধামত? মহাৰাজ মহাৰাজ মথুৰাত কংসই ধনুযজ্ঞ পাতিছে, তালৈকে আপোনাক আৰু ৰাম কৃষ্ণক নিমন্ত্ৰণ জনাইছে। অক্রূর মহাৰাজ মথুৰাৰাজ কংসই মোক ধনুযজ্ঞলৈ নিমন্ত্ৰণ জনাইছে, তাৰ বাবে মই অতিকে আনন্দিত। আৰু ৰাম কানকো তালৈ নিমন্ত্ৰণ জনোৱাত মই অতিকৈ সন্তোষিত। কিন্তু অক্রূৰ মহাৰাজ ৰাম কানু যে ব্ৰজৰ প্ৰাণৰ সুগীত, ব্ৰজৰ বুকু সুধা কৰি ৰাম কানুক মই কেনেকৈ পঠাওঁ? নহয় নহয় অক্রূৰ, মই অকলেই যাম। মহাৰাজ সেইদৰে কিয় কয় মহাৰাজ? আপোনাক অনুৰোধ কৰিছোঁ, তেওঁলোকক মাথো 2-4 দিনৰ বাবে এৰি দিয়ক। আৰু কংসৰ আদেশ ভাবি চাওক, যদি নামানে কি ভীষণ পৰিণতি হ'ব পাৰে। জানো অক্রূৰ, জানো মই ভালদৰে। কিন্তু মই কংসৰ তলতীয়া ৰজা হলো বুলি এটা অসম্ভৱ প্ৰস্তাৱকো সমৰ্থন কৰিম, ই জানো সম্ভৱ হ'ব পাৰে অক্রূৰ? অসম্ভৱ প্ৰস্তাৱ কৰাৰ কংসৰ বেছ খ্যাতি আছে মহাৰাজ। আৰু অপত্য স্নেহ তাপ্লুত হৈ আপুনি গোকুল আৰু আপোনাৰ নিজৰ ক্ষতি সাধন কিয় কৰিব বিচাৰে মহাৰাজ? কংসৰ কুপদৃষ্টি পৰিলে কোনো সাৰি যাব নোৱাৰে মহাৰাজ। কংসৰ পৰা যি অনিষ্ট হ'ব, তাতোতকৈ 10 গুণ বেছি অনিষ্ট হ'ব ৰাম কৃষ্ণক মথুৰালৈ পঠালে। ভাবিছো অক্রূৰ, ৰাতিপুৱাতে মোৰ প্ৰাণৰ কৃষ্ণক মই জগাই দিওঁ, মুখ হাত ধুৱাই লৱণো মাখন খাবলৈ দিওঁ। তেতিয়াহে মোৰ মনত কি শান্তি লাগে। তাৰ পাছত মই মাথাত মৰাৰ পাখি, গাত পীতবস্ত্ৰ পিন্ধাই হাতত বাঁহীটো তুলি দিওঁ। আৰু বনাইক লগত দি ধেনু চাৰিবলৈ পঠিয়াই দিওঁ। তেতিয়া যে মোৰ মনত কি আনন্দ লাগে, কি কম তোমাক অক্রূৰ। সিহঁত চকুৰে নেদেখা হোৱালৈকে মই একেথৰে চাই ৰওঁ, কিজানিবা কাইতে বিন্ধে। তেনেহলে ভাবি চোৱা অক্রূৰ, কানাইক মই তোমাৰ সতে কোন সতে যাবলৈ দিওঁ? কানু নহলে মই কেনেকৈ জীয়াই থাকিম? নহয় অক্রূৰ, তুমি কংসক কবাগৈ, যশোদা যে ৰাম কানুৰ অবিহনে এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। কংসই জানো মাতৃত্বৰ কোমল হৃদয়ৰ এই মৰম বুজি পাব? আৰু যদি কানাইক ধৰিবলৈ মানুহ পঠায় তেতিয়া? অক্রূৰ, হৌৱা চোৱা, মোৰ বুকুৰ কুটুম, মোৰ নয়নৰ মণি ৰাম কানু আহিছে। কি অক্রূৰ খুৰা, আমালৈ ভাল মনত পৰিল? আমালৈ ক'ত মনত পৰিব কানু, আমি যে দুখীয়া। বাৰু কোৱাচোন খুৰা, আমাৰ ঘৰত কিমান দিন থাকিবা? মই থাকিবলৈ অহা নাই, মথুৰাত বৰ ডাঙৰ যজ্ঞ পাতিছে, তালৈকে তোমালোকক নিমন্ত্ৰণ জনাইছে কংসই। মই তালৈ তোমালোকক নিবলৈ আহিছো, এতিয়া যাবলৈ সাজু হোৱা। আজি আমাৰ কি সৌভাগ্য খুৰা, আমি যদিও গৰখীয়া ল'ৰা, আমাক ৰাজসভাৰ পৰা নিমন্ত্ৰণ কৰিছে। কিন্তু খুৰা, আমিতো বৰ দুখীয়া, আমি পিন্ধি যাবলৈ কাপোৰো নাই আৰু ধনো নাই।
ধন নহ'ল বুলি তোমালোক দুখীয়া হ'লা কেনেকৈ? আৰু তোমালোকৰ যি ধন আছে সেয়া কুবেৰৰো নাই। আই আই তুমি দেখোন কান্দিছা। কোন সতেৰে মই তহঁতক যাবলৈ দিওঁ বাছাহঁত? তই নহ'লে মই কেনেকৈ জীয়াই থাকিম? কোন সুধা হ'ব? গোপীসকলৰ কি বিলাই হ'ব কানো? নাই মই তহঁতক যাবলৈ দিব নোৱাৰো। হাই এইদৰে তুমি বেজাৰ নকৰিবা। আমি আকৌ আহিম নহয়। আমাৰ লগত বালকসকলো যাবই দেখোন। আই তুমি একো চিন্তা নকৰিবা, পিতা আৰু খুৰা আমাৰ লগত যাবই দেখোন। তাকেই কোৱাই আমাক যাবলৈ দিবা নে নিদিয়া? আমাৰ নিচিনা গৰখীয়া ল'ৰা ৰাজসভালৈ যোৱা এয়াই ডাঙৰ সুযোগ। দিম বাছা, অনুমতি দিম। যাবৰ সময়ত মনত বেজাৰ নিদিও তহঁতক। সকলো কাম সমাধা কৰি মোৰ বুকুৰ মাজলৈ উলটি আহিবি বাছাহঁত, উলটি আহিবি। যশোদা, তুমি কি বুজিবা? কি বিষধৰ সৰ্পৰ মুখলৈ পঠাব খুজিছা মোৰ বাছাহঁতক? পিতা, কংস যিমানেই বিষধৰ নহওক কিয় তথাপি আমাৰ মামা নহয় জানো অক্ৰুৰ খুৰা? তাকেইতো মই নন্দৰাজক বুজাবই পৰা নাই। পিতা আয়েতো আমাক যাবলৈ অনুমতি দিছে, তুমিও আমাক অনুমতি দিয়া পিতা। বাছা, যাব যেতিয়া খুজি চাই মাতৃ তোমাক অনুমতি দিছেই যেতিয়া, তেন্তে ওলোৱা। মহাৰাজ, তেন্তে আমি কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিম। ময়ো তাকেই ভাবিছো, তেতিয়াহে যজ্ঞ পোৱাগৈ হয়। আপুনি অলপ আগে যাব, মই ৰাম কৃষ্ণক লৈ যাম। বাৰু তেন্তে সেয়ে হওক। আহা যশোদা, আহা ৰামকানু, আমি যাত্ৰাৰ বাবে সাজু হওঁগৈ। খুৰা, কানাই, আমি প্ৰভাততে যাত্ৰা কৰিলে মথুৰা কেতিয়া পামগৈ? ৰাতি প্ৰায় দ্বিতীয় প্ৰহৰত। তেন্তে খুৰা তুমি ৰথ সোনকালে আনিবা, নহলে মোক গোপীসকলে আগুচি ধৰিব নহয়। তেতিয়া মই যাব নোৱাৰিম। ৰাতিপুৱাৰ আগতে ৰথ আনি থবা দেই খুৰা। মই আনি থম, কিন্তু তুমি নহাকৈ নাথাকিবা আৰু লগত বলাইকো লৈ আহিবা। খুৰা, কানু যেতিয়া যাব দাদা বলাই জানো অকলে গকুলত থাকিব পাৰিব? সেয়া তুমিহে জানিবা।